হাই গাইজ, মই মনীষাই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ খৰিচা আৰু ভোট জলকীয়া আচাৰৰ এটা ধুনীয়া ৰেচিপি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। খৰিচা আৰু ভোট জলকীয়া আচাৰৰ ৰেচিপি বহুত আছে, কিন্তু মই একদম সাধাৰণভাৱে বনাই দেখাইছোঁ। কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। গতিকে বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। খৰিচা আৰু ভোট জলকীয়া আচাৰৰ বাবে মই এটা বাঁহৰ গাজ ভালদৰে পিচি ল'লোঁ আৰু ইয়াত অলপমান থেকেৰা দি ল'লোঁ। আৰু মই ইয়াত লৈছোঁ কেইটামান ভোট জলকীয়া। এইখিনি মই ভালদৰে শুকুৱাই ল'ম ৰ'দত। এতিয়া মই ইয়াত দিম নিমখ। নিমখটো আপোনালোকৰ সোৱাদ অনুসৰি দি ল'ব। মই এচামুচ আধা দিছোঁ। আকৌ যদি পিছত কমে তেতিয়া মই আকৌ নিমখ দি দিম। আৰু লগতে দিছোঁ হালধি। ইয়াত মই এচামুচ আধা দিছোঁ। এইখিনি এতিয়া মই ভালদৰে সানি ল'ম। দেখিছেনে, এইখিনি ভালদৰে সনা হৈ গ'ল। এতিয়া মই 2 ঘণ্টামানৰ কাৰণে এইখিনি ৰ'দত দি থ'ম। শুকাই লোৱা ভোট জলকীয়াখিনি মই এতিয়া মিক্সিত ভালদৰে পিচি ল'ম। আপোনালোকে ভোট জলকীয়াখিনি টুকুৰা টুকুৰকৈ কাটি দিব পাৰে। মই এনেদৰেই পিচি লৈছোঁ। এতিয়া মই ননষ্টিকৰ কেৰাহী এখন গৰম হ'ব দিছোঁ। গেছটো হাই ফ্লেম কৰি মিঠাতেলখিনি অলপ দেৰি গৰম হ'ব দিম। মিঠাতেলখিনিৰ পৰা যেতিয়াই ধোঁৱা ওলাব তেতিয়া গেছটো ল' ফ্লেম কৰি দিব। তাৰ পাছত শুকাই থোৱা খৰিচাখিনি তেলতে দি অলপ সময় ভাজি থাকিব। অলপ সময় ভজাৰ পাছত পিচি থোৱা ভোট জলকীয়াখিনিও লগতে দি দিব আৰু এইখিনি অলপ সময়ৰ কাৰণে লৰাই থাকিব। এইখিনি ভজাৰ সময়ত মই গেছটো ল' ফ্লেম কৰিয়ে ৰাখিছিলোঁ। আচাৰখিনি প্ৰায় হৈছে আৰু প্ৰায় 6-7 মিনিটমান ভজাৰ পাছত মই গেছটো অফ কৰি দিম আৰু এইখিনি ভালদৰে ঠাণ্ডা হ'ব দিম। এই আচাৰখিনিৰ হ'লত মই আৰু অলপ মিঠাতেল দি দিলোঁ আৰু এটা শুকান কাঁচৰ বটলত এই আচাৰখিনি ভৰাই ল'ম। আচাৰখিনি মাজে মাজে ৰ'দত দি থাকিম, তেতিয়াহে আচাৰৰ গুণটোও ভাল হয়, খাবলৈও ভাল হয় আৰু আচাৰখিনি বহুদিনলৈ ভালে থাকে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে এটা লাইক কৰি দিব আৰু মোৰ ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায়। গতিকে আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁতে